নমস্কাৰ প্ৰাইম টাইম 18লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি ব্ৰেকিং নিউজ তিনিচুকীয়াৰ বাৰে কৰি সিআইএছএফৰ গুলি চালনা চুৰাং তেল কঢ়িয়াই অনা বাহনলৈ লক্ষ্য কৰি গুলি চালনা সিআইএছএফৰ গুলিয়ে আঘাত কৰিলে চুৰাং তেল কঢ়িয়াই অনা বাহনখনত সিআইএছএফৰ গুলিত S23CC 5869 নম্বৰৰ গাড়ীখনৰ চকা পাংচাৰ হোৱাৰ পিছত গাড়ীখনৰ সৈতে পলায়ন কৰিবলৈ সক্ষম হ'ল চুৰৰ দল গাড়ীখনৰ পৰা 7 ড্ৰাম তেল পৰি যোৱাৰ পিছতো পলায়ন কৰিবলৈ সক্ষম হ'ল চুৰৰ দলটো বাৰেকুৰি আৰক্ষীৰ লগতে অইলৰ নিৰাপত্তা বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে দুৰ্বৃত্তৰ দলটোৱে বহু লাখ টকা তেল চুৰি কৰি নিয়াৰ সন্দেহ অইল কৰ্তৃপক্ষৰ অচিৰে তেল চুৰি কৰা চক্ৰটো কৰায়ত্ব কৰিব পাৰিব বুলি নিশ্চিত হৈছে আৰক্ষী আৰু সিআইএছএফৰ দল পুনৰ এবাৰ কৈছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ তিনিচুকীয়াৰ বাৰেকুৰি সিআইএছএফৰ গুলি চালনাৰ ঘটনা সংঘটিত হৈছে চুৰাং তেল কঢ়িয়াই অনা বাহনলৈ লক্ষ্য কৰি গুলি চালনা সিআইএছএফৰ গুলিয়ে আঘাত কৰিলে চুৰাং তেল কঢ়িয়াই অনা বাহনখনত সিআইএছএফৰ গুলিত S23CC 5869 নম্বৰৰ গাড়ীখনৰ চকা পাংচাৰ হোৱাৰ পিছতো গাড়ীখনৰ সৈতে পলায়ন কৰিবলৈ সক্ষম হ'ল চুৰৰ দলটো গাড়ীখনৰ পৰা 7 ড্ৰাম তেল পৰি যোৱাৰ পিছতো পলায়ন কৰিবলৈ সক্ষম হ'ল চুৰৰ দল বাৰেকুৰি আৰক্ষীৰ লগতে অইলৰ নিৰাপত্তাৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত দুৰ্বৃত্তৰ দলটোৱে বহু লাখ টকা তেল চুৰি কৰি নিয়াৰ সন্দেহ অইল কৰ্তৃপক্ষৰ অচিৰে তেল চুৰি কৰা চক্ৰটো কৰায়ত্ব কৰিব পাৰিব বুলি নিশ্চিত হৈছে আৰক্ষী আৰু সিআইএছএফৰ দল বজাত মোক আমাৰ এআইএছএফৰ নায়কে ফোন কৰিছে এনেকৈ চুৰি গাড়ী এখন ধৰিছোঁ তেল চুৰ কৰিছিলে গাড়ীখন ধৰিছোঁ আপোনালোকে ইমিডিয়েট আহক তাৰপিছত আমি ওলাব ধৰোঁতে আৰু এজন বেলেগ মানুহে মোলৈ ফোন কৰিলে ক'লে ফায়াৰ আহিছে গম পাইছে মই গম পোৱা নাই তাৰপিছত তেনেকৈ আমি ওলাই গৈছোঁ ওলাই গৈ দেখিলোঁ তাত সোধপোছ কৰিলোঁ যে গাড়ীখন যেতিয়া ঘেৰাও কৰিছে গাড়ীখন ধৰোঁতে পাব্লিক আহি দা জাঠি লৈ আহি আমাৰ এআইএছএফ পাৰ্টিক মাৰিব ধৰিছে তেতিয়া তেওঁলোকে উপায় নাপায় তেতিয়া ফায়াৰ কৰিব লগা হৈছে গাড়ীখন যেতিয়া পলাব দিলে কাৰণ পাব্লিকৰ লগত আমাৰ 4-5জন মানুহ আছে সেইখিনি মানে একো কৰিব নোৱাৰে গতিকে তেতিয়া পলাব ধৰোঁতে তেতিয়া আমাৰ এআইএছএফ মানুহে ফায়াৰ কৰিছে 12 ৰাউণ্ড হেৰি কৰিছে চকাত মাৰিছে এনেকৈ জনামতে একো মানুহ হেৰি হোৱা নাই সেইখিনি তেল অলপ আমি উঠা কৰি লৈ আহিছোঁ গাড়ীখনো আমি যত সম্ভৱ উঠা কৰিব পাৰিম মাটি সম্পত্তি নহয় অন্য কাৰণত হে বৰুৱা দম্পতীক হত্যা কৰিছিল আকাশে 4 দিনৰ পিছত অভিযুক্ত কেয়াৰটেকাৰ আকাশে স্বীকাৰ কৰিলে হত্যাকাণ্ডত জড়িত থকাৰ কথা কিন্তু বিশেষ কাৰণত এতিয়াও আৰক্ষীয়ে ৰাজহুৱা কৰা নাই হত্যাকাণ্ডৰ মটিভ বেলতলা ডাবল মাৰ্ডাৰৰ তদন্ত সম্পূৰ্ণ আকাশ চৌধুৰীয়ে হত্যা কৰিছিল বৰুৱা দম্পতীক হত্যাকাণ্ডৰে জড়িত নহয় আকাশৰ পত্নী পুতু দাস হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে আকাশে এই গোটেই ঘটনাটোৰ তদন্ত সম্পূৰ্ণ হৈছে আকাশ চৌধুৰীৰ বিৰুদ্ধে যিখিনি প্ৰমাণ পোৱা গ'ল সাইণ্টিফিক সকলো প্ৰমাণ পোৱা হ'ল এভিডেন্স পোৱা হ'ল আৰু আকাশ চৌধুৰীয়ে নিজেও এই ক্ৰাইমটো কনফেছ কৰিছে আৰু আকাশ চৌধুৰীয়ে নিজেই এই কাণ্ডটো সংঘটিত কৰিছে সেই কথা আকাশ চৌধুৰীয়ে কনফেছ কৰিছে বেলতলাৰ বৰুৱা দম্পতীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সম্পৰ্কে মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথী মহন্তই দিলে আন এক চাঞ্চল্যকৰ ভাষ্য হত্যাকাণ্ডৰ মটিভ সম্পৰ্কেও নিশ্চিত হৈছে আৰক্ষী কিন্তু বিশেষ কাৰণত ৰাজহুৱা কৰা নাই মটিভ এই যিটো তাৰ যিটো মটিভ সেই মটিভটো এই মুহূৰ্তত আমি এটা বিশেষ কাৰণত ৰাজহুৱা কৰিব খোজা নাই আপোনালোকে জানে যে মটিভ নোহোৱাকৈ এটা ইনভেষ্টিগেশ্যনটো কমপ্লিট নহয় তাত অবভিয়াছলি আহিব লাগে কথাটো আৰু কিন্তু এটা বিশেষ কাৰণত এই মুহূৰ্তত আমি আগতেও আপোনালোকক কৈছোঁ আপোনালোকে বিভিন্ন প্ৰশ্ন সোধে যে আমি সেই মুহূৰ্তলৈকে যিখিনি কথা ক'ব পৰা হৈ থাকে সেই কথাখিনি আমি ৰাজহুৱা কৰিছোঁ কিয় কৰিছে সেই কথাটো এই মুহূৰ্তত আমি এটা বিশেষ কাৰণত আমি ৰাজহুৱা কৰিব খোজা নাই 25 তাৰিখে নিশা হোৱা পাতিতে নৃশংস হত্যাৰ বলি হৈছিল ননীগোপাল বৰুৱা আৰু মীনা বৰুৱা পিছদিনাই আৰক্ষীয়ে আন 4জনৰ লগতে আটক কৰিছিল আকাশ আৰু পুতুক পৰৱৰ্তী সময়ত আকাশক গ্ৰেপ্তাৰ কৰি 7 দিনৰ জিম্মাত লোৱা আৰক্ষীয়ে চলালে মাৰাথন জেৰা কিন্তু ধাৰাবাহিক জেৰাৰ পিছতো মুখ নুখোলা আকাশে শুকুৰবাৰে স্বীকাৰ কৰিলে বৰুৱা দম্পতীক হত্যা কৰাৰ কথা জেৰাৰ লগতে তদন্তত বৰুৱা দম্পতীৰ হত্যাকাণ্ড আকাশে অকলে কৰা বুলিও নিশ্চিত হৈছে মহানগৰ আৰক্ষী
আমি এই কামটো আকাশে কৰিছে, আকাশক গ্ৰেপ্তাৰ কৰাই নহয়, আকাশৰ বিৰুদ্ধে এভিডেন্স আহিছে, আকাশে স্বীকাৰ কৰিছে আৰু আকাশে অকলে কৰিছে। বৰুৱা দম্পতিৰ হত্যাত ব্যৱহাৰ হোৱা পতাগুটিটো ইতিমধ্যে জব্দ কৰি ফৰেনচিক পৰীক্ষাৰ বাবে পঠাই আৰক্ষীয়ে সামৰণি মাৰিলে ঘটনাৰ তদন্ত। এই কাণ্ডটোত এটা শিলজাতীয় বস্তুৰে মাৰিছে, সেই বস্তুটো ইতিমধ্যে আমি ফৰেনচিক পৰীক্ষাৰ কাৰণেও গৈছে। এই যিখিনি ফৰ্মেলিটি আৰু প্ৰচিডিউৰৰ কথা কৈ আছোঁ মই, সেইকাৰণে এই সময়বিলাক লাগে। তদন্ত সমাপ্ত হলেও বেলতলা ডাবল মাৰ্ডাৰক লৈ শেষ হোৱা নাই উৎকণ্ঠা। কেইবা লাখ টকা দি হাজত এক কথা হাতলেচা মাটি কিনি দিয়া বৰুৱা দম্পতীক আকাশে কিয় হত্যা কৰিলে সেয়া জানিবলৈ উৎসুক হৈ আছে বহুজন। 20 বছৰে ঘৰ সাজি থাকিবলৈ দিয়া আকাশে কি পৰিস্থিতিত ঘাতকৰ ৰূপ ললে তাক জানিবলৈও অপেক্ষা কৰিছে ৰাজ্যবাসীয়ে। ঋতিক কৌশিকৰ সহযোগত বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইতিমধ্যে ডাবল মাৰ্ডাৰ কেছ এতিয়া ক'ব পাৰি এক প্ৰকাৰ সমাধান হৈছে, কিন্তু প্ৰশ্ন এতিয়াও বহুত আছে, বহু প্ৰশ্ন এতিয়াও উত্থাপন হৈ আছে, উৎসুকতা ৰাইজৰ এতিয়াও বহু আছে। ভাস্কৰ আছে আমাৰ সৈতে, ভাস্কৰৰ সৈতে সংযুক্ত হৈছোঁ। ভাস্কৰ হাজৰিকা, ইতিমধ্যে আপুনি বা আমি এই ঘটনাৰ যি মটিভ যিহেতু আৰক্ষীয়ে ইতিমধ্যে কৈছে যে বিশেষ এটা কাৰণ কোৱা নাযায় বা কাৰণ ৰাজহুৱা কৰিব বিচৰা নাই, ঠিক আছে, আমি সেই বিষয়টো আঁতৰাই থৈছোঁ। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে 4 দিন ধৰি মুখ নুখোলা আকাশে, স্বীকাৰ নকৰা আকাশে কালি হঠাৎ স্বীকাৰ কৰিলে যে আকাশে হত্যাকাণ্ড সংঘটিত কৰিছে। কিন্তু এতিয়া সমগ্ৰ বিষয়টো সন্দেহৰ আৱৰ্তত আছে। ভাস্কৰ, মোবাইল ফোন দুটাৰ প্ৰসংগও উত্থাপন হৈছে, গতিকে আপোনাৰ হাতত আৰু কি তথ্য তথ্য থাকিব পাৰে বা আপোনাৰ দৃষ্টিভংগীৰেও আমি ঘটনাৰ কিছু বিশ্লেষণ কৰিব বিচাৰিছোঁ। ভাস্কৰ, মই প্ৰথমে কওঁ, যিহেতু সকলোৱে আপোনাৰ মোৰ দৰে সকলো অসমবাসীৰ আচলতে যি ধৰণে সন্দেহ কৰিছিলে, বিশেষকৈ আৰক্ষীয়েও প্ৰথম অৱস্থাত যি ধৰণে সন্দেহ কৰাইছিল যে মাটি সম্পত্তিক লৈ আচলতে এইদৰে বৰুৱা দম্পতীক অতি নৃশংসভাৱে হত্যা কৰাইছিল, সেয়া আজিৰ তাৰিখত সম্পূৰ্ণ অসত্য বা সেয়া ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে। ইয়াত কোনো ধৰণৰ মাটি সম্পত্তিৰ ঘটনা নাছিলে বা মাটি সম্পত্তিৰ বাবে বৰুৱা দম্পতীক হত্যা কৰা নাছিলে, সেয়া স্পষ্ট কথা। আৰু ইতিমধ্যে প্ৰথম দিনাখনে যেতিয়া মঙলবাৰে পুৱা যেতিয়া সেই হত্যাকাণ্ডৰ ঘটনা পোহৰ ওলাইছিল, তাৰ পাছতেই কেয়াৰটেকাৰ আকাশ চৌধুৰীক যিহেতু প্ৰয়াত্ত কৰা হৈছিলে প্ৰথম অৱস্থাত, পিছত গ্ৰেপ্তাৰ কৰা হৈছিলে। আজিৰ তাৰিখত অৰ্থাৎ যোৱাকালি নিশা ভাগলৈ কিন্তু আকাশ চৌধুৰীয়ে স্বীকাৰ কৰা নাছিলে যে তেওঁ বৰুৱা দম্পতীক হত্যা কৰিছিলে নে নাই, কিন্তু অৱশেষত যোৱাকালি অৰ্থাৎ আজি পুৱা ভাগতেই সেই কথা তেওঁ স্বীকাৰ কৰিছে যে তেওঁ বৰুৱা দম্পতীক অতি নৃশংসভাৱে হত্যা কৰিছিলে। কাৰণটো সেয়া পিছত মই জনাম বা পিছলৈ আমি থৈছোঁ, কিন্তু এই মুহূৰ্তত প্ৰথম অৱস্থাত কওঁ যে প্ৰথমে তেওঁ যিহেতু বৰুৱাক আচলতে তেওঁক প্ৰথমে হত্যা কৰিছিলে, তেওঁক অতি বৰ্বৰভাৱে আচলতে পটাগুটি ব্যৱহাৰ কৰিছিলে, মূৰত তেওঁ হত্যা কৰিছিলে। হত্যা কৰাৰ সময়তে সেই বৰুৱাৰ পত্নী যিহেতু তেওঁ কাষতে শুই আছিলে, যেতিয়া বৰুৱা পত্নী সাৰ পাইছিলে সেই সময়ত সেই বৰুৱা পত্নীকো তেওঁ যেতিয়া এই আকাশে যিহেতু এই যি নৃশংস হত্যা কৰা, সেই হত্যা কৰা যেতিয়া স্বচকুৰে প্ৰত্যক্ষ কৰিছিলে, উপায়বিহীন হৈ আকাশে সেই বৃদ্ধাগৰাকীক অৰ্থাৎ সেই বৰুৱা দম্পতীক অৰ্থাৎ পত্নীকো তেওঁ হত্যা কৰিব উদ্যত হৈছিলে। এটা গাৰু লৈছিলে আৰু গাৰু লৈ তেওঁ মুখত হেঁচা মাৰি ধৰিছিলে, আৰু প্ৰায় 5 মিনিট সময় মুখত যেতিয়া গাৰুটো হেঁচা মাৰি ধৰিছিলে, আৰু তাৰপাছতেই সেই বৃদ্ধাগৰাকীৰ মৃত্যু হৈছিলে। আৰু তাৰপাছত সমগ্ৰ ঘটনাক ডকাইতিৰ ৰূপ দিবৰ বাবে আকাশে এই গডৰেজত যিসমূহ অলংকাৰ আছিল সেই অলংকাৰসমূহ লুকুৱাই ৰাখিছিলে। লুকুৱাই ৰখাৰ লগতে গিলখন, যিখন গিল থাকে সেই গিলখন বাহিৰৰ পৰা তলাটো খুলিছিলে, যাতে সমগ্ৰ ঘটনাটো আচলতে ডকাইতিৰ ৰূপ দিব চেষ্টা কৰিছিলে। আৰু তাৰপাছত তেওঁ নিজেই আচলতে আৰক্ষীক খবৰ দিছিলে, সংবাদ মাধ্যমৰ আগত তেওঁ ভাষ্য ৰাখিছিলে, তেওঁ বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিলে। আৰু পৰৱৰ্তী সময়ত সকলোৱে হয়তো ভাবিছিলে যে এয়া সম্পূৰ্ণ আচলতে ঘৰৰ মাটি বা মাটি সম্পত্তিৰ বাবে হ'ব পাৰে, কাৰণ যিডোখৰ ঠাইত আচলতে তেওঁলোকে থাকে, যিটো বৰুৱা দম্পতীৰ যিটো বাসগৃহ, সেই বাসগৃহৰ যিটো স্থান, সেই স্থানৰ পৰা আনুমানিকভাৱে আচলতে সেয়া প্ৰায় বহু কোটি টকাৰ সম্পত্তিৰ মূল্যৰ অধিকাৰী আছিলে এই বৰুৱা দম্পতী। যিহেতু তেওঁলোকৰ 2 কন্যা আছিলে, 2 কন্যা আচলতে বিদেশত থাকে, হয়তো ভবা হৈছিলে সেই মাটিত আচলতে কোনো দুষ্ট চক্ৰৰ চকু থাকিব পাৰে, গতিকে তাক আচলতে হাসিল কৰিব বাবে বা তাক তেওঁ দখল কৰিবৰ বাবে হয়তো কেয়াৰটেকাৰগৰাকীক অৰ্থাৎ ব্যৱহাৰ কৰা হৈছিল আকাশ চৌধুৰীক, কিন্তু সেয়া সম্পূৰ্ণ মিছা আছিলে। অৱশেষত আকাশ চৌধুৰীয়ে স্বীকাৰ কৰিছিলে। কিন্তু এই মুহূৰ্তত যিহেতু আৰক্ষীয়ে এই কাৰণটো ৰাজহুৱা কৰিব বিচৰা নাই, কিন্তু আমি এই ক্ষেত্ৰত নিয়োজিত দখলক জনাই থওঁ, এয়া সম্পূৰ্ণ আক্ৰোশ আছিল আচলতে বৰুৱা দম্পতী নহয়, আচলতে বৰুৱাৰ বিৰুদ্ধে এই যি আকাশৰ যথেষ্ট ক্ষোভ আছিলে, বহু ক্ষোভ আছিলে, সেয়া ক্ষোভ দীৰ্ঘদিনীয়া আছিলে।
আৰু সেই শুভৰ বহিঃপ্ৰকাশ ঘটিছিলে সেই দিনটো ভাস্কৰ সেই খবৰে বহিঃপ্ৰকাশ ঘটিল আৰু ইমান দিনে নিজৰ ঘৰতে আশ্ৰয় দিয়া আকাশে তেওঁ যিগৰাকী মালিক যিগৰাকী বৰুৱা আমি ইতিমধ্যে কৈয়ে গৈছোঁ ননীগোপাল বৰুৱা তেখেতক তেওঁ আকাশে হত্যা কৰিলে নিশাৰ ভাগত আৰু তাৰ পাছত ভাস্কৰ সমগ্ৰ ঘটনাটো এটা নতুন মূৰ দিবলৈ চেষ্টা কৰিলে আপুনি যদি মন কৰে ভাস্কৰ এই ঘটনাটো ডকাইতি ৰূপ দিবলৈ চেষ্টা কৰা এই যি ঘটনাটো সংঘটিত হ'ল ঠিক তেনেধৰণৰ এটা ঘটনা কিছুদিন পূৰ্বে যিহেতু আমি কৈছিলোঁ উজান বজাৰৰ যিটো ঘটনা সংঘটিত হৈছিল ভনীয়েকক হত্যা কৰিছিল আৰু সেই সময়ছোৱাতেও এনেধৰণে এটা ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিল আকাশে মানি ল'লে যে আকাশে হত্যা কৰিছে কিন্তু ভাস্কৰ পুনৰ প্ৰশ্ন উত্থাপন হয় কাৰণ বাৰু ৰাজহুৱা কৰিব বিচৰা নাই নিশ্চিতভাৱে সম্পূৰ্ণ ব্যক্তিগত বা এনেধৰণৰ কিছু কাৰণ থাকিব পাৰে আমি সেয়া কথা মানি লৈছোঁ কিন্তু এতিয়াও হয়তো আৰক্ষীয়ে এতিয়া এই গোটেই কেছটো সামৰণি মাৰিলে নে মোবাইল ফোন দুটা ক'ত আছে বা আৰু কাগজ পত্ৰ কিবা নাইকিয়া হৈছে নেকি এনেধৰণৰ কিবা তদন্ত কৰিব নেকি অনাগত সময়ত নাই সেই দিশসমূহ চাব আৰু এইখিনিতে মই কিছু ভিতৰুৱা কথা আমি এই মুহূৰ্তত নিউজৰ দৰ্শকক জনাব বিচাৰিছোঁ যে যিধৰণে আকাশে আৰক্ষীৰ জেৰাত যিধৰণে ভাষ্য দিছিলে যিহেতু তেওঁ স্বীকাৰ কৰিছে সেই হত্যাকাণ্ড কৰাৰ কথা কিন্তু তেওঁ কেইটামান অন্য কেইটামান বক্তব্য বা তেওঁ ভাষ্য দিছে আৰক্ষীক যি মুহূৰ্তত আমি এই মুহূৰ্তত নিউজৰ দৰ্শকক ক'ব খুজিছোঁ যে ননীগোপাল বৰুৱা যিহেতু ননীগোপাল বৰুৱাই এখন অটো কিনি দিছিলে আচলতে ইয়াৰ আকাশক কিন্তু সেই আকাশে যেতিয়া অটো চলাব গৈছিলে কিন্তু অটো চলাই যেতিয়া ক'ভিডৰ সময়ত যেতিয়া ঘৰলৈ উভতিছিল সেই সময়ত ননীগোপালে অৰ্থাৎ ননী বৰুৱাই কিন্তু আকাশক ঘৰত আহিবলৈ দিয়া নাছিল তেওঁ বা বাহিৰৰ পৰা বা তেওঁক যিটো কোঠা আচলতে সকিয়া আছিলে তেওঁলোকৰ ঘৰৰ পৰা আচলতে এই যি ননী বৰুৱাৰ যি ঘৰ সেই ঘৰৰ কোঠালৈ আহিব দিয়া নাছিলে যিটো ক'ভিডৰ কথা আছিলে গতিকে এই বিষয়ক লৈ যথেষ্ট ক্ষোভ আছিলে তেওঁক বাধা দিছিলে আৰু তেওঁ অটো চলাবলৈ মাজে মাজে যিহেতু ওলাই যোৱাৰ সময়ত তেওঁক বাধা দিছিলে ননী বৰুৱাই কৈছিলে যে তেওঁ অটো চলাব যাব নালাগে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছিলে সৰু সৰু কথা আচলতে ক'ভিডৰ বাবে হয়তো তেওঁ আকাশক বাধা প্ৰদান কৰিছিল বাহিৰৰ পৰা যিটো সৰ্বসাধাৰণ ৰাইজে এই ক'ভিডৰ সময়ছোৱাত কৰি আছিল যে বাহিৰৰ কোনো ব্যক্তি যাতে ভিতৰলৈ নাহক বা বিশেষকৈ যিহেতু জনসমাগম ঠাইত অটো চলাবলৈ যাব গতিকে নিশ্চিতভাৱে তেওঁক দূৰত ৰখা হৈছিল হয়তো এইবোৰ কিছু সাধাৰণ কথা কিন্তু এনেকুৱা হ'ব পাৰে ভাস্কৰ যে এই সৰু সৰু কথাবিলাকে এটা আক্ৰোশৰ সৃষ্টি কৰিছিল মনৰ মাজত আকাশৰ আৰু যাৰ পৰিণতিত তেওঁ এদিন এনেধৰণে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল আৰু এই হত্যাকাণ্ডটো সংঘটিত কৰিলে এনেকুৱা ধৰণৰে হ'ব পাৰে আৰু মই শেষ প্ৰশ্ন কৰিম ভাস্কৰ পুতু দাসে কি কৈছে ইমান জেৰা কৰাৰ অন্তত পুতু দাসে কি ক'লে বা পুতু দাস যিহেতু দোষী নহয় বুলি ইতিমধ্যে কোৱা হৈছে আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে ভাস্কৰ নাই পাপৰি শুনক যিহেতু ইয়াৰ যি আচলতে আকাশৰ এটাই ক্ষোভ আছিলে তেওঁ ক'ব বিচাৰিছে যে যিহেতু তেওঁ অটো চলাই যেতিয়া বাহিৰলৈ যায় বা বাহিৰৰ পৰা ঘৰত আহে যেতিয়া সেই ননী বৰুৱাৰ বাসগৃহত যাতে তেওঁ প্ৰৱেশ কৰিব নিদিয়ে কিন্তু তাৰ পৰিৱৰ্তে যিহেতু তেওঁৰ পত্নী তেওঁ পুতু দাস যিহেতু তেওঁ পুতু দাসে তাত কাম কৰে গতিকে পুতু দাস যিহেতু তাত থাকে বা তাত কাম কৰি থাকে গতিকে তেনে ক্ষেত্ৰত তেওঁ যুক্তি আছিলে যদি আচলতে মই মোৰ দেহত যদি ক'ভিড থাকে কাৰণ মোৰ পত্নী যিহেতু তাত কাম কৰে গতিকে তেনে ক্ষেত্ৰত মোৰ পত্নীকো যাব দিব নালাগিব এনেকুৱা ধৰণৰ যুক্তি যোৱাকালি নিশাৰ ভাগত তেওঁ আৰক্ষী আগত দাখিল কৰিছিলে তাতো তেওঁ ক্ষোভ আছিলে আৰু বহু কাৰণ আছে যিসমূহ এই মুহূৰ্তত ৰাজহুৱা কৰিব নোৱাৰি কিন্তু এই মুহূৰ্তত এটা কথাই ক'ম যে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিলে আৰু ননী বৰুৱাৰ বিৰুদ্ধে যথেষ্ট ক্ষোভ আছিলে কিন্তু ননী বৰুৱাৰ পত্নীৰ বিৰুদ্ধে আচলতে কোনো ধৰণৰ ক্ষোভ নাছিলে কিন্তু কেৱল মাত্ৰ যিহেতু ননী বৰুৱাক যেতিয়া হত্যা কৰাইছিল সেই হত্যা কৰাৰ সময়ত যিহেতু তেওঁৰ পত্নীয়ে দেখিছিলে সেইবাবেহে আচলতে সেই বৃদ্ধা পত্নীক হত্যা কৰিবলৈ বাধ্য হৈছিলে উপায়বিহীন হৈ পৰিছিলে সেই সময়ত আৰু সেইবাবে হেঁচা মাৰি আচলতে 5 মিনিট সময় হেঁচা মাৰি ধৰিছিল ভাস্কৰ ধন্যবাদ জনাইছো ভাস্কৰে ইতিমধ্যে আমাক সবিশেষ কৈছে আৰু যি কি নহওক এই যিটো ঘটনা সংঘটিত হ'ল যিটো নৃশংস চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ ইতিমধ্যে দোষীক কৰায়ত্ব কৰিলে আৰক্ষীয়ে দোষীয়ে মানিও ল'লে স্বীকাৰ কৰিলে যে আকাশে হত্যা কৰিছে বৰুৱাদক বিৰতিৰ পাছত ডবকাৰ হালনিবাৰী কৰ্তন সন্দৰ্ভত বিবেচনাৰ ৰাজ্য চৰকাৰ বন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক কাটিবলৈ নিদিয়ে 6,000ৰো অধিক শালগছ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত হালনিবাৰীখন কটাৰ সিদ্ধান্ত লৈছিল NHAI বিভিন্ন দল সংগঠন তথা স্থানীয় লোকে প্ৰতিবাদ কৰাৰ পৰিপ্ৰেক্ষিতত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিকল্প পথ নিৰ্মাণ কৰিব পাৰি নেকি সেই সন্দৰ্ভত বিবেচনা কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে ইতিমধ্যে বন বিভাগৰ শীৰ্ষ বিষয়া ডবকালে ৰাওনা হৈ শালগছ নকটাকৈ বিকল্প পথ নিৰ্মাণ কৰা সন্দৰ্ভত পৰ্যবেক্ষণ কৰি NHAI প্ৰতিবেদন দাখিল কৰিব বুলিও জানিবলৈ দিছে বনমন্ত্ৰীগৰাকীয়ে
কাইলৈ 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব ভোট থাউৰা মৰিয়নি তামুলপুৰ ভবানীপুৰ আৰু গোসাইগাঁও সমষ্টিত ভোটাৰে নিৰ্ণয় কৰিব 31 জন প্ৰাৰ্থীৰ ভাগ্য ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া সদৰি কৰা মতে এই উপনিৰ্বাচনত ভোটাৰৰ সংখ্যা 7,96,456 গৰাকী ইয়াৰ ভিতৰত 4,03,374 জন পুৰুষ আৰু 3,13,078 গৰাকী মহিলা আৰু 4 গৰাকী তৃতীয় লিংগৰ ভোটাৰ সাৰ্ভিস ভোটাৰ আছে 3,165 গৰাকী থাউৰা মৰিয়নি তামুলপুৰ ভবানীপুৰ আৰু গোসাইগাঁৱত অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনত সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে তামুলপুৰ সমষ্টিৰ ভোটাৰৰ সংখ্যা হ'ল 2,17,532 গৰাকী ভোটাৰৰ সংখ্যা সৰ্বনিম্ন হ'লে থাউৰা সমষ্টিত থাউৰাত ভোটাৰৰ সংখ্যা হ'ল 1,15,971 গৰাকী ইপিনে ভোট গ্ৰহণৰ বাবে ইতিমধ্যে কেন্দ্ৰত উপস্থিত হৈছে পলিং তথা প্ৰিজাইডিং বিষয়াসকল কটকটীয়া কৰি তোলা হৈছে প্ৰতিটো ভোট কেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থা মইনি উপনিৰ্বাচনত 4জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 1,24,369 গৰাকী ভোটাৰে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'বলগীয়া সমষ্টিটোৰ মূল যুঁজখন হ'ব ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ আৰু বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ মাজত কিন্তু বিৰোধীৰ ভোট বিভাজনে হয়তো সহায় কৰিব বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক অহাকাইলৈ ইলেকশ্যনৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ তিতাবৰ চিভিল এছডিঅ' তেখেতসকলে প্ৰিপাৰেশ্যন ৰেডি কৰিছে আজি মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন হ'ল 183 পুলিং ষ্টেচন আছে তো মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন কালি খুব শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ হ'ব বুলি মই আশা কৰোঁ আৰু ৰাইজক সকলোকে ভোটদান কেন্দ্ৰলৈ আহি শান্তিপূৰ্ণভাৱে ভোট দিবলৈ মই সকলোকে আহ্বান জনাইছোঁ খুব সুন্দৰ এৰেঞ্জমেণ্ট কৰিছে ইয়াতে গতিকে আমি আশাবাদী সকলোৱে খুব ভালকৈ ভোটদান হ'ব শান্তিপূৰ্ণভাৱে ভোটদান হ'ব মই ৰাইজক শুভেচ্ছা জনাইছোঁ আৰু সকলোকে ভোটদান কেন্দ্ৰত আহি পেলাই ভোট গ্ৰহণ এটা উদ্বেগজনক খবৰ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থকা 5জন কাৰাবন্দীৰ দেহত ধৰা পৰিছে এইচৰ উপস্থিতি কাৰাগাৰখনৰ 5জনকৈ কাৰাবন্দীৰ দেহত HIV পজিটিভ হোৱাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জানিব পৰা মতে ইয়াৰ ভিতৰত কাৰাগাৰখনত বন্দী হৈ থকা 3জন কাৰাবন্দী দোষী সাব্যস্ত হৈ কাৰাবাস খাটি থকাৰ লগতে 2জন কাৰাবন্দী আদালতৰ বিচাৰাধীন হৈ আছে কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি HIV আক্ৰান্ত কাৰাবন্দী কেইজনৰ ভিতৰত 3জন ড্ৰাগছ আসক্ত ব্যক্তি আদালতৰ নিৰ্দেশমৰ্মে শেহতীয়াকৈ আটাইকেইজন কাৰাবন্দীক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে কাছাৰৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ উদ্যোগত 11 অক্টোবৰত শিলচৰ কাৰাগাৰৰ কাৰাবন্দীসকলৰ মাজত কৰা স্বাস্থ্য পৰীক্ষাৰ সময়ত এই তথ্য পোহৰলৈ আহে সমাহৰ ভিতৰত পৰি থকা ফাইল নিষ্পত্তি কৰিবলৈ আমোলা বিষয়ে কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী ফাইলৰ কাম সুচাৰুৰূপে কৰিবলৈ প্ৰজেক্ট সদ্ভাৱনা আঁচনি শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে উপনিৰ্বাচন থকা জিলাক বাদ দি আন জিলাত আৰম্ভ কৰা হৈছে প্ৰজেক্ট সদ্ভাৱনা পৰৱৰ্তী সময়ত প্ৰজেক্ট সদ্ভাৱনা আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব উপনিৰ্বাচন থকা জিলা কেইখনো দীপাৱলীৰ পিছত মুকলি কৰা হ'ব দুটাকৈ পৰ্টেল আৰু ইয়াৰ এটা পৰ্টেল হ'ব বিভিন্ন ৰাজহ আৰু উপায়ুক্ত কাৰ্যালয়ক লৈ জনতা ভৱনত ৰাইজে আহি ফাইল নম্বৰ দিব পৰাকৈ নিয়োগ কৰা হ'ব বিশেষ লোক 10 মেৰ ভিতৰত নিষ্পত্তি কৰা হ'ব সকলো ফাইল এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই So 2021 চনৰ 10 মেৰ আগত 10 মেৰ পিছৰ ফাইলবিলাকতো সম্ভৱ নহয় 2-3 মাহ হৈছে বাট 2021 চনৰ 10 মেৰ আগত আমাৰ সচিবালয়ত যিমান ফাইল পেণ্ডিং হৈ আছে এই গোটেই ফাইলবিলাকৰ ফাইল নম্বৰবিলাক আৰু ছাবজেক্টটো আৰু দুই এটা ডেটা আমি খুদিম ছাবজেক্ট ডিপাৰ্টমেণ্ট ফাইল নম্বৰ এইখিনি আমি খুদিম আৰু কোনোবাই যদি ফাইল নম্বৰ নাজানে যি চৰকাৰী নথি নম্বৰ তেওঁলোকৰ লগত আছে আৰু চৰকাৰী নথিখনৰ স্ক্যান কপি যে গোলাঘাটৰ পৰা সেক্ৰেটাৰিয়েটলৈকে এই চিঠিখন আহিছিলে হয়তো মানুহজনে কেতিয়াও সেক্ৰেটাৰিয়েটত অহা নাই গতিকে সেক্ৰেটাৰিয়েটৰ নম্বৰটো নাজানে কিন্তু গোলাঘাট জিলাৰ উপায়ুক্তৰ নম্বৰটো জানে মই গোলাঘাটৰ নামটো এই কাৰণে লৈছো যেহেতু তাত বাই ইলেকশ্যন নাই কাৰণে মই গোলাঘাটৰ নামটো ডেলিভাৰেটলি লৈছো সো গতিকে গোলাঘাটত ডিচিৰ পৰা আহিছে মাটিৰ কাগজ এখনৰ বন্দবস্তু বিচাৰি ইয়াত ৰেভিনিউত পুটা ভুৱা নম্বৰটো তেওঁলোকে নাজানে কিন্তু ডিসি নম্বৰটো জানে সো সেই কাগজখন আমাক দি দিলেও আমি ফাইল ট্ৰেক কৰিম আৰু আমি চেষ্টা কৰিম তাৰ কাৰণে আমি সেক্ৰেটাৰিয়েটত হাজু কৰি লৈছো মোৰ সিনিয়ৰ অফিচাৰখিনিৰ লগত মিটিং হৈছে
যোৱাকালি কেবিনেটত আলোচনা হৈছে আৰু অহা 15 দিনত সেক্ৰেটাৰিয়েটৰ প্ৰতিগৰাকী ডিলিং এছিষ্টেণ্ট প্ৰতিগৰাকী আপাৰ ডিভিজন এছিষ্টেণ্ট প্ৰতিগৰাকী সুপাৰিনটেণ্ট জইণ্ট সেক্ৰেটাৰী সবকে আমি বেলেগে বেলেগে দেখা কৰিম বেলেগে বেলেগে আমি কথা পাতিম including all the ACS officer posted in Assam Secretariat because they have to take the lead. আমি এই গোটেই ফাইলবিলাক 10 মেৰ ভিতৰত আমি ডিসপোজ কৰি দিম। খবৰ আৰু আছে সময় পুনৰ এটি বিৰতি।